যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত এইবোৰ আত্মসহায়ক গোটৰ মহিলাৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম ৰিজেক্ট হ'ব। তো কোনবোৰ মহিলাৰ ফৰ্ম ৰিজেক্ট হ'ব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্মখনত আত্মসহায়ক গোটৰ MIS কোড লিখা নাই, কিন্তু আত্মসহায়ক গোটৰ নাম, নিজৰ নাম এইবোৰ লিখিছে, MIS কোডটো লিখা নাই। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্ট লিখিছে, বেংকৰ নাম লিখিছে, ব্ৰাঞ্চৰ নাম লিখিছে, কিন্তু IFSC কোডৰ নাম লিখা নাই। তাৰপিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভোটাৰ কাৰ্ডৰ নাম্বাৰ দিয়া নাই, ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছিল ইপিক নং। তো ভোটাৰ ID কাৰ্ড নম্বৰ দিয়া নাই যদি, তেন্তে কিন্তু আপোনালোকৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। তাৰপিছত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছ পুলি ৰোপণ কৰা, সেই গছ পুলিখন ডাঙৰ দীঘল হৈছে নে নাই, আৰু যদি মৃত্যু হৈছে সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰিছে নে নাই, এইবোৰ তথ্য যদি দিয়া নাই তেন্তে ফৰ্ম ৰিজেক্ট হ'ব পাৰে। তাৰপিছত 22 নম্বৰত আপোনালোকে টকাখিনি পোৱাৰ পিছত কি ব্যৱসায় কৰিব সেইটো যদি দিয়া নাই তেন্তেও কিন্তু ৰিজেক্ট হ'ব পাৰে। তাৰপিছত আপোনালোকে সংকল্প পত্ৰটো ফিল আপ কৰাৰ সময়ত 2 নম্বৰ সংকল্প পত্ৰত কিন্তু এজন সাক্ষীৰ নাম দিব লাগিছিল। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াতে সাক্ষীৰ নাম দিয়া নাই, লগতে সাক্ষীৰ চহী লোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। তো কিয় ৰিজেক্ট হ'ব পাৰে এতিয়া আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। তো অসম চৰকাৰে যেতিয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ফৰ্ম প্ৰকাশ কৰিছিল, তেতিয়া কিন্তু এনেকুৱা এখন নটিফিকেশ্যন প্ৰকাশ কৰিছিল। ইয়াতে 5 নম্বৰ অপশ্যনত কিন্তু এটা কথা লিখা আছে, আপোনালোকে লক্ষ্য কৰিব পাৰিছে। ইয়াতে কিন্তু প্ৰথমেই লিখা আছে নাকচ। নাকচ মানে হ'ল ৰিজেক্ট। তো কোনবোৰ ৰিজেক্ট হ'ব ইয়াতে লিখা আছে অসম্পূৰ্ণ প্ৰপত্ৰ। যিসমূহ আত্মসহায়ক গোটৰ মহিলাসকলে অসম্পূৰ্ণ প্ৰপত্ৰ জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম নাকচ হ'ব বা ৰিজেক্ট হ'ব। তো আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত যদি অসম্পূৰ্ণৰূপে ফিল আপ কৰি জমা দিছে তেন্তে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে আৰু 10,000কৈ টকা নাপাব পাৰে।